আমাৰ স্বৰ্গীয় খনিৰাম কোঁৱাইদেউ, মই কোঁৱাইদেউ বুলি কওঁ কেলেই আমাৰ মাৰ ফালৰ পৰা এনেকৈ ককাইদেউ হয়গৈ। তেখেত সামাজিক কামত ব্যস্ত আছিলে আৰু আপোনালোকেতো গম পালেই তেখেত মুক্তিযুঁজাৰু আছিলে। আৰু মোৰ ঘৰ কাংকানগৰত, তেখেতৰ কাংকানগৰৰ নামঘৰটো প্ৰতিষ্ঠাৰ ক্ষেত্ৰতো তেখেতে বহুতখিনি অৰিহণা যোগাইছে। আৰু সেই নামঘৰৰ কথালৈ তেখেতে ক'বলৈ গ'লে গোটেই জীৱন তেখেতে ত্যাগ স্বীকাৰ কৰিছিলে। কেনেকৈ বনাব লাগিব, কি কথা কি বতৰা গোটেই তেনেকৈ তেখেতে কৰিছিলে। আৰু আজি হঠাতে তেখেতে যোৱাৰ কাৰণে আমাৰ মনত বৰ দুখ লাগিছে। দুখ লাগিলেওতো উপায় নাই, আমি এনেকৈয়ে সকলোৱে যাবই লাগিব। গতিকে তেখেতক আমি এই যোৱাৰ ক্ষণত আমাৰ ফালৰ পৰা শতবাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ দেউতা শ্ৰদ্ধাৰ খনিৰাম মিলি, তেখেত আজি আমাক সকলোকে পৰিয়াল আৰু আত্মীয় স্বজনক এৰি প্ৰায় 12:45 মানত সিংহ সংসাৰলৈ গুচি গৈছে। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, মই তাকে প্ৰথমতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। তেখেত এজন সমাজ সংগঠক আছিলে। সমাজৰ লগত বিভিন্ন কামত জড়িত হৈ সমাজৰ কামত আগবাঢ়ি গৈছিলে। ঠিক তেনেকৈ তেখেত মুক্তিযোদ্ধা হিচাপে পৰিচিত। তেখেত স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ মুক্তিযোদ্ধা হৈছিলে। তেখেত এজন শিল্পী পেঞ্চনাৰ আৰু তেখেতৰ মৃত্যুত আমি আজি খুব মৰ্মাহিত হৈছোঁ। তেখেত প্ৰায় এমাহমান শৰসজ্জাত পৰি আজি চিৰশান্তি লাভ কৰিছে। তেখেতক আমি কাইলৈ তেখেতৰ শেষ শ্ৰদ্ধা জ্ঞাপন কৰি শেষকৃত্য সম্পন্ন কৰা হ'ব। কাইলৈ তেখেতৰ আমি শিৱসাগৰ এই গদাধৰ সিংহ পথৰ ঘৰৰ পৰা প্ৰথমতে মুক্তিযোদ্ধা অফিচলৈ লৈ যোৱা হ'ব। তাত তেখেতৰ অনুৰাগী আৰু তেখেতৰ সহকৰ্মীসকলে শেষ শ্ৰদ্ধা জ্ঞাপন কৰিব। তাৰপাছত আমি চেনিমৰা বাসুদেৱ থানলৈ লৈ যোৱা হ'ব। বাসুদেৱ থানত তেখেত বহুত বছৰ সভাপতি কৰিছিলে। তাৰপাছত চেনিমৰা নামঘৰটো প্ৰতিষ্ঠা কৰাত তেখেতে যথেষ্ট অৰিহণা আগবঢ়াইছিলে। সেইকাৰণে তেখেতক তালৈও লৈ যোৱা হ'ব। তাত ৰাইজে বিচাৰিছে তেখেতক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে। আৰু তাৰপাছত আমি তেখেতক পাণবেচা হৈ দিচাংমুখলৈ লৈ যাম। দিচাংমুখ নৈ কিনাৰত এখন শিৱ মন্দিৰ আছে। সেই শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেখেতে যথেষ্ট অৰিহণা আগবঢ়াইছিলে। তেখেতৰ নেতৃত্বতে এই শিৱ মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিলে। গতিকে তাতো তেখেতক লৈ যোৱা হ'ব তেখেতৰ আৰু তাত শ্ৰদ্ধাঞ্জলি জনাব ৰাইজে। তাৰপৰা আমি দিচাংমুখতো আমি অলপ সময় ৰাখিম তেখেতৰ অনুৰাগী ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ। তাৰপাছত আমি গাঁৱলৈ লৈ যাম। গাঁৱত আমি প্ৰথমতে নামঘৰলৈ লৈ যাম। নামঘৰ তেখেতক আমি তাতো শ্ৰদ্ধাঞ্জলি জনাব ৰাইজে। তাৰপাছত আমি তেখেতক গাঁৱত ঘৰলৈ নি আমাৰ মিচিঙৰ নিয়ম কানুন আছে সেইবোৰ কৰি আমি ৰাইজে শ্ৰদ্ধাঞ্জলি জনাব পৰাকৈ তেখেতক আমি সুবিধা কৰি দিম। আৰু আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হ'ব। সম্পূৰ্ণ ৰাষ্ট্ৰ মৰ্যাদাৰে তেখেতক কাইলৈ শেষকৃত্য সম্পন্ন কৰা হ'ব। তেখেত শিৱসাগৰ মুক্তিযোদ্ধাৰ কেইবাবছৰো সভাপতি পদত অধিষ্ঠিত হৈছিলে। আজি যেতিয়াৰ পৰা তেখেত অকণমান অসুস্থ হৈছিলে তেতিয়াৰ পৰাই তেওঁ এই পদৰ পৰা অব্যাহতি লৈ হ'লেও তেখেত উপদেষ্টা হিচাপে আজি মৰা আগমুহূৰ্তলৈকে আছিলে। আৰু সেই সূত্ৰে আমাৰ মুক্তিযোদ্ধাৰ তৰফৰ পৰা বহুত মানুহ আহিছে খবৰ ল'বলৈ, আজিও আহিছে। আৰু তেওঁলোকৰ তৰফৰ পৰা যথেষ্ট আমাক সহযোগিতা আগবঢ়াইছে। কাইলৈ দিনটোত তেওঁলোকেও থাকিব। আৰু সকলো ৰাইজকে কাইলৈ তেখেতৰ যিটো মহাপ্ৰয়াণ যাত্ৰা, এই যাত্ৰাত সহযোগ কৰিবলৈ আমি কৰজোৰে প্ৰাৰ্থনা জনাইছোঁ। তেওঁলোক যাতে আহি আমাৰ লগত
সহযোগ কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।